দৈনন্দিন জীৱনৰ পৰা কিছু বিৰতি লৈ আমি যাবলৈ ওলাইছোঁ দাৰ্জিলিং আৰু গেংটক ফুৰিবলৈ। এয়া আমি গুৱাহাটী আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা বাগডগৰা আন্তৰ্জাতিক বিমানবন্দৰৰ দিশে যাবলৈ সাজু হৈছোঁ। কিছু পৰিমাণে ভাল লগা মুহূৰ্ত ফেচবুকতে সঞ্চয় কৰি ৰাখিলোঁ। এই আকাশৰ সুন্দৰ দৃশ্যবোৰ উপভোগ কৰিবলৈ খুবেই ভাল লগা আছিলে। এনে লাগিছিল যে নীলা আকাশৰ মাজত আমি সোমাই গৈয়ে থাকিম। ইমান ধুনীয়া আছিল ডাৱৰবোৰ। এনেকৈয়ে আমি দুয়োজনে আহি বাগডগৰা আন্তৰ্জাতিক বিমানবন্দৰটো পালোহি আৰু ইয়াতে ভিডিঅ' কৰিবলৈ নিদিয়ে যদিও অকণমান কৰিবলৈ চেষ্টা কৰিছিলোঁ যাতে ভৱিষ্যতৰ বাবে এইবোৰ সঞ্চয় কৰি ৰাখিব পাৰোঁ। তাৰপিছতে ছিকিউৰিটি গাৰ্ডে কোৱাৰ লগে লগে আমি বন্ধ কৰিলোঁ। আমি এয়া আহি উপস্থিত হ'লোহি বাগডগৰা বিমানবন্দৰ আৰু আমি এখন টেক্সি বুক কৰি আমি দাৰ্জিলিং যাবলৈ লৈছিলোঁ। ইমান ধুনীয়া আছিলে সেই সেউজীয়া সেউজীয়া চাহ বাগানবোৰ। আমাৰ অসমৰ দৰেই চাহ বাগানবোৰ আছিলে। সেই নতুনত্ব বৰকৈ বিচাৰি পোৱা নাছিলোঁ যদিও ভাল লাগিছিল। তাৰ ৰাস্তা ঘাটবোৰ খুবেই সৰু সৰু আছিলে। এনেকৈ অকোৱা পকোৱা ৰাস্তা দি আমি গৈ আছিলোঁ দাৰ্জিলিঙলৈ আৰু দাৰ্জিলিঙত আমাৰ যোনখন হোটেল আছিলে সেই হোটেলখনৰ দিশে গৈ আছিলোঁ। খুবেই এটা দীঘলীয়া যাত্ৰা, বহুদূৰ যাব লগা হৈছিল। বহুদূৰ গৈ 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 আমি আমাৰ যাত্ৰা নাপাওঁ লাগিছিল, কেতিয়ানো পাম এনে এটা অনুভৱ হৈছিলে। সন্ধিয়া লাগি গৈছিল, প্ৰায় সন্ধিয়া হৈ গৈছিল আৰু আমি গৈ পোৱালৈ সন্ধিয়া হোৱাৰ পিছত আমি আমাৰ হোটেল পাইছিলোঁ আৰু ইমানেই ঠাণ্ডা আছিল যে তাতে থকা কফি আমি বনাই পেলাই খাইছিলোঁ। তেওঁলোকে সুবিধা ৰাখিছিলে, ইলেক্ট্ৰিক কেটলি ৰাখিছিলে। এনেকৈ ৰাতিটো আমি হোটেলৰ কোঠাতে পাৰ কৰি পুনৰ ৰাতিপুৱা দাৰ্জিলিঙৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ওলাই যোৱাৰ মানুহে দিনটো সামৰি